এই গাইজ আজি হ'বলৈ গৈ আছে ফুড চেলেঞ্জ। চাওক আপোনালোকে মোক দেখিছে, বহুতো ব্লগিং কৰা দেখিছে বা কমেডি ভিডিঅ' বনোৱা দেখিছে, কিন্তু আজিৰ এই ভিডিঅ'টো অলপ মানে ইউনিকতকৈ ইউনিক। তো মানে আজি মানে আমি মানে এইজন ল'ৰা মানে আমাৰ মানে টিমৰ মানুহ আৰু আমি মানে ভাবিছোঁ যে ফুড চেলেঞ্জ কৰিম। আৰু এই আমাৰ মানে আছে এই আমাৰ টিমৰ ল'ৰা, এই কেমেৰামেন আৰু এইফালে আমাৰ প্ৰাঞ্জল দা আৰু এইফালে মানে আছে। তো মানে ইয়াত মানে ফুড চেলেঞ্জ হ'ব গৈ আছে। মই দেখুৱাই আছে ফুড চেলেঞ্জ মানে ইয়াত মানে বেলেগ বিশেষ একো কৰা নাই, ঠাণ্ডা থাকিব মানে তাত ক'ল্ড ড্ৰিংক থাকিব, এয়া আমাৰ ক'ল্ড ড্ৰিংক আছে। বাকী ইয়াত মানে আমাৰ মেগী আছে, মই দেখুৱাই দিছোঁ। তো গাইছ এয়া মানে আমাৰ মেগী আছে। তো মানে আমি মানুহ বেছি নাই আৰু মানে মানুহ আমি 4জন বহাম আৰু মানে আমি টাইমাৰ দিম, টাইমাৰ 1 মিনিটমান দিম, 1 মিনিট 1.5 মিনিট দিম। আৰু মানে আমাৰ মানে প্ৰাঞ্জল দাৰ এটা মানে ইউটিউব চেনেল এটা নতুনকৈ খুলিছে, মানে এই মানে নতুনকৈ মোৰ নিচিনাকৈ ভিডিঅ' মানে বনাব আৰু গতিকে ইয়াক চবে মোক যিমান আপোনালোকে ছাপোৰ্ট কৰিছে ইয়াকো ইমান ছাপোৰ্ট কৰিব। একবাৰ নামটো কৈ দিলে হ'ল। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল ডেকা। মোৰ এটা ইউটিউব চেনেল এটা আছে। ইউটিউব চেনেলটোৰ নামটো হৈছে প্ৰাঞ্জল ডেকাই হয়। আৰু সেই মই মানে নতুনকৈ মানে ইউটিউব মই খুলিছোঁ। আপোনালোকে মোক যাতে ছাপোৰ্ট কৰি যায় সদায়, আৰু সদায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি যাব নিজৰ মানে ভাই ভণ্টি আপোনালোকে ছাবস্ক্ৰাইব। আৰু আজি এই ভিডিঅ'টো এই বলক আমি বেছি দেৰি নকৰি মেইন ভিডিঅ'টোলৈকে আৰম্ভ কৰোঁ দে বলক। গাইজ ভিডিঅ'টো চাই থাকক আৰু কি হ'ব আছে সেইটো চাই থাকক। এতিয়া মানে আৰু আমাৰ আহি গৈছে, আৰু মানে ল'ৰা আহি গৈছে, মানে সিহঁতক ইয়াত বহাম চেলেঞ্জত। তো মানে বলক ফুড চেলেঞ্জ গাইজ। আজি ভিডিঅ'টো অলপ বেলেগ হয়, ধামাকা হ'ব গৈ আছে, ধামাকা। পানিছমেণ্টটো হৈছে কি পইচা পাব নহ'লে আৰু হাৰিলে মানে নদীটো যাই কিনে গা ধুব লাগিব। গাইজ চাওক নদীটো চাওক গাইজ চাওক কি মজা ভিউ গাইজ চাওক। ইয়াৰ মাজত আমি আহি কিনে মানে আমাৰ ভিডিঅ' বহুত ভাল লাগিছে গাইজ চাওক। আৰু গাইজ মানে টাইম থাকিব গাইজ, টাইম দিয়া যাব আমাৰ 1 মিনিট দিয়া যাব, তাৰ ওপৰত দিয়া নহ'ব। এইটো টাইমাৰ চাই লওক, এই টাইমাৰ ষ্টাৰ্ট কৰিছোঁ, ষ্টাৰ্ট না হ'ব হয় গাইজ। টাইমাৰ অন কৰিছে, টাইমাৰ চাব লাগিলে মানে কিমান টাইম আছে? 1 মিনিট হ'লে হ'ব, জলদি কৰ। 44 ইমান দিছে সমান হোৱা নাই মালটো। এই দাৰ খাই গ'লে টাইমো হৈ গ'লে জলদি কৰ। মেগী টাইম ক'ল্ড ড্ৰিংকছৰ টাইম নহয়। এই টাইম হৈ গ'লে জলদি কৰ। 17 মিনিট। ইমান দিছে সমান হোৱা নাই মালটো। এই দাৰ খাই গ'লে টাইমো হৈ গ'লে গাইজ পুৰা খাই আছোঁ। জলদি কৰ। মেগী টাইম দে, ক'ল্ড ড্ৰিংকছৰ টাইম নহয়। এই টাইম হৈ গ'লে জলদি কৰ। 17 মিনিট। হ'ল হোৱা নাই ৰ। গাইজ মই যাম এতিয়া, বৰ্তমান মই এতিয়া মানে হাৰিলোঁ, মানে সেইটো কাৰণে মোক মানে পানিছমেণ্ট দিব এতিয়া। পানিছমেণ্টটো বেলেগ নহয় গাইজ, নদীত যাব লাগে, এইফালে গা ধুব লাগে। আহক গাইজ বলক। চাওক এতিয়া মই জিকিলোঁ আৰু ই হাৰিলে। এতিয়া ইয়াতো পানিছমেণ্টটো মানে পাব। পানিছমেণ্টটো হৈছে নদীত গা ধুব লাগিব যে বলক। আৰু মোৰ পানিছমেণ্ট এক্সট্ৰা মই 500 টকা থাকিব, কিন্তু মোক কৈ দিব গুগল পে'ত দিবি দি দিব মোক বলক। দিম গাইজ, দেখি আছোঁ গাইজ, 500 টকা দি দিম গাইজ। আৰু এতিয়া ইয়াৰ মানে নদীত গা ধুব লাগিব ঠাণ্ডাত গাইজ। এইটো নদী গাইজ মই দেখি আছোঁ, এইটো নদী ঠাণ্ডাত গাইজ গা ধুব লাগিব। নুমি যা গাইজ কি কৰিব, হাৰিলেতো এতিয়া গা ধুব লাগিব গাইজ। চেলেঞ্জটোত মানে গাইজ হাৰিলোঁ, সেইটো কাৰণে মানে মোক এতিয়া মানে পানিছমেণ্টটো মোক দিবৰ কাৰণে সেইটো কাৰণে নদীত নাই বাবা না যাব মই জিকিছোঁ আৰু হাৰি গৈছে। বহুত ঠাণ্ডা লাগিছে গাইজ, হাৰিলে মই জিকিলোঁ। বহুত ঠাণ্ডা লাগিছে গাইজ, কি কৰিব উপায়তো নাই গাইজ। ঠাণ্ডা লাগিছে গাইজ, এতিয়া মানে পানিছমেণ্টটো যিহেতু পালোৱে গাইজ, বহুত ঠাণ্ডা লাগিছে। কি হয় এতিয়া ঘৰত বলক, কাপোৰ চাপোৰ চেঞ্জ কৰিব লাগিব গাইজ, কি কৰিম।
তো গাইছ মানে এতিয়া মোক গধূলি পইচা যদি 500 টকা পাম আৰু মই গাইছ জিকিলো আৰু নেক্সট চেলেঞ্জ হ'ব আৰু আপোনালোকে চাই থাকিব আমাৰ আৰু যদি আমাৰ লগত কোনোবা যদি চেলেঞ্জ কৰিব বিচাৰে তেনে ডিছক্ৰিপশ্যনত এটা নম্বৰ থাকিব তাতে আপুনি কণ্টেক্ট কৰিব বা মোৰ ইনষ্টা আইডিত মেছেজ কৰিব যদি নেক্সট টাইম আমাৰ ফুড চেলেঞ্জ হ'লে আমাৰ প্ৰাঞ্জল ভাই মই কৈ দিম আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকে জিকি পেলাই এনেকৈ মানে কিবা নিব পাৰিব ভাল উপহাৰ পুৰস্কাৰ নিব পাৰিব আৰু হাৰাৰ পানিছমেণ্ট দেখা পালে আপোনালোকে নদীত দি থৈ যাব It's right up for me, that's the moral of the story, babe.